এতিয়া হালধীয়া উপত্যকালৈ পৰিণত হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ পাৰৰ বৰপথাৰ চাপৰি। এই হালধীয়া উপত্যকাত এতিয়া চহা কৃষকৰ সপোনবোৰ ফুলিছে। নীলিম আকাশৰ তলত এতিয়া বতাহত হালিছে জালিছে সপোনবোৰ। শিৱসাগৰ জিলাৰ ডিমৌ বৰপথাৰ টোখেশ্বৰ দেউৰীহঁতৰ মনবোৰে এতিয়া আনন্দেৰে ভৰি পৰিছে। টোখেশ্বৰ দেউৰীহঁতে চাপৰিত সমূহীয়াকৈ 200 বিঘা মাটিত সৰিয়হ খেতি কৰিছে। এইবাৰ খেতিডৰা ভালেই হৈছে। সেয়ে এতিয়া ফুলৰ বতৰত তেখেতসকলে মনবোৰ সৰিয়হৰ ফুলৰ দৰে ফুলি উঠিছে। বহুদিন বৰষুণ অহা নাই, তথাপিও ফুলবোৰ ফুলিছে। যদি বনৰীয়া হাতীৰ জাকে আমনি নকৰে, আশা কৰা ধৰণেই সৰিয়হ উৎপাদন হ'ব। অকল যে কৃষকসকলৰ মনবোৰেই ফুলি উঠিছে এনে নহয়। এই সৰিয়হডৰালৈ যিয়েই গৈছে, কোনোবা বনভোজৰ দল বা পথিক, আচলতে যিয়েই এবাৰ চাইছে তাই মনবোৰ সৰিয়হৰ ফুলৰ দৰে ফুলি উঠিছে, আনন্দত নাচি উঠিছে। এনেধৰণে এতিয়া ব্ৰহ্মপুত্ৰ পাৰৰ এই চাপৰিটো সৰিয়হৰ হালধীয়া আচ্ছাদনেৰে ঢাকি ৰাখিছে। আৰু যি দৃশ্য আচলতে সঁচাকৈয়ে এক নয়নাভিৰাম দৃশ্য। যি দৃশ্য চাই থাকিবলৈ মন যোৱা, যি দৃশ্য চালে আচলতে ফটো উঠাৰ মন যায়, যি দৃশ্য চালে আচলতে নিজৰ মনটো নাচি উঠে আৰু সকলো দুখ ভাগৰ পাহৰি আচলতে আনন্দ কৰিব পাৰি, অকণমান হাঁহিব পাৰি সৰিয়হৰ ফুলৰ দৰে হাঁহিটো ফুটি উঠে। আৰু এই দৃশ্যই হাত বাউলি মাতিছে পৰ্যটকক, বনভোজকাৰী দলসমূহক। এনেধৰণেই ডিমৌৰ যি সমীপৰে যি ব্ৰহ্মপুত্ৰৰ চাপৰি কাষৰ আচলতে ব্ৰহ্মপুত্ৰৰ চাপৰি বৰপথাৰ, ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ এৰাসুতিৰ মাজৰ এই চাপৰিত এনেকৈ ধৰণে এতিয়া সৰিয়হৰ যি সোণালীয়া ৰং, সেই সোণালী ৰং আচলতে সমগ্ৰ অঞ্চলটোৱে হালধীয়াময় কৰি তুলিছে। আৰু যাৰ দৃষ্টিত আচলতে অকল যে কৃষকসকলেই নহয়, অঞ্চলটোৱে এক সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে। আচলতে এই চাপৰিত গৈ যিমান দূৰলৈকে চকুৰে যিমান দূৰলৈ দেখি মাথো হালধীয়া 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 আৰু হালধীয়া। গোটেই অঞ্চলটোৱে যেন হালধীয়া এখন আচ্ছাদনেৰে ঢাকি ৰাখিছে। প্ৰকৃতিৰ এক অপূৰ্ব সৌন্দৰ্য যা আমি প্ৰায় সেই 200 বিঘাৰ ওপৰত খেতি কৰিছোঁ। 10জন মানে তেনেকেই উৎপাদন এইবাৰ মানে আগতে প্ৰায় 300 কুইণ্টেলমানলৈকে আমাৰ এইডোখৰত উৎপাদন হয়। কিন্তু এইবাৰ বতৰ খুব বেয়া, আমাৰতো জলসিঞ্চনৰো ব্যৱস্থা নাই, কিছুমান প্ৰায় সৰিয়হ মানে গজি নুঠিলে, সেইকাৰণে আমাৰ এইবাৰ হয়তো অকণমান কম হ'ব বুলি আমি অনুমান কৰিছোঁ। আৰু অকণমান আমাৰ অসুবিধা, বিশেষকৈ জলসিঞ্চনৰ অসুবিধা আৰু মানে আমাৰ চ'লাৰ ফেঞ্চিং যিখন মানে আমাৰ আছে, আমাৰ এতিয়া সদ্যহতে সেইখন খুব শক্তিশালী নহয়। কোনোবা এজন ব্যক্তিয়ে আছে কাৰণে তেওঁৰ পৰা অলপ ব্যৱহাৰ কৰোঁ আৰু চবেই, কিন্তু খুব শক্তিশালী নহয়, তাৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰি। কেতিয়াবা বনৰীয়া মহ আৰু হাতী মানে যথেষ্টখিনি অসুবিধা কৰে আমাক। কেজি কিমান টকালৈকে? কেজি আমি প্ৰায় 52 টকালৈকে বিক্ৰী কৰিছোঁ আৰু ইয়াৰ পৰা।
বিক্ৰী কৰি এনে বেপাৰীবিলাকে আহে আমাৰ ইয়াৰ পৰা সংগ্ৰহ কৰি লৈ যায় আৰু হয় চৰকাৰীভাৱে তেনেকেই যোগাযোগ কৰিছিলোঁ কিন্তু তেখেতসকলৰ মতে আমি মানে হেৰি কৰিব পৰা নাই প্ৰস্তুত কৰিব পৰা নাই দুবাৰ তিনিবাৰ কেইবাবাৰো যাবলৈ আমাৰ খেতিয়ক মানুহটো সকলো এতিয়া প্ৰয়োজন হয় পইচা পাতি সিমান দিনলৈ মানে ৰাখি থ'বলৈ অসুবিধা হয় আৰু তেওঁলোকে বিচৰা ধৰণে আমি পৰিষ্কাৰ কৰিব পৰা অৱস্থাত নহয়গৈ আৰু তেনেকুৱা ধৰণে বিক্ৰী কৰিব লগা হয় আমাৰ ইয়াত মানে বনৰীয়া হাতী উপদ্ৰৱ হয় আৰু মানে মহ সেইবিলাকৰ পৰাই মানে আমাৰ খেতিটো যিমানখিনি মানে উপযোগী হ'ব লাগে সিমানখিনি নহয় বহুত অনিষ্ট কৰি পেলাই থৈ যায় মানে পোৱা খোৱাখিনি সময়ত যদি চৰকাৰৰ ফালৰ পৰা যদি তেনেকুৱা এটা চলাৰ ব্যৱস্থা আৰু জলসিঞ্চনৰ যদি ব্যৱস্থা হয় তেতিয়া আমাৰ ইয়াত বহুখিনি মানে ডেভেলপমেণ্ট হ'ব আৰু আমাৰ পৰিয়ালবৰ্গ মানে উপকৃত হ'ব পাৰিম বুলি ভাবিছোঁ পানী নোহোৱাৰ কাৰণে অসুবিধা হৈছে মানে আৰু ইয়াত আমি মানে জলকীয়া বেঙেনা কবি ৰঙালাও এইবিলাক খেতিও কৰিব পাৰিলোঁহেঁতেন আলু কৰিব পাৰিলোঁহেঁতেন সেইবিলাক ব্যৱস্থা নথকাৰ কাৰণে আমি এতিয়া অকল সৰিয়হ খেতিটোকেহে কৰিব পৰা হৈছে এইটোৰ ওপৰতে নিৰ্ভৰ লগাইছোঁ যদি মানে বৰ ভাল হোৱা নাই পানী যোগানটো নাইকিয়া হৈছে এইবিলাক যদি চৰকাৰৰ ফালৰ পৰা দিয়ে তেতিয়া আমাৰ এখেত পৰিয়ালকেইটাই মানে আৰু অঞ্চলৰ মানুহবিলাক মানে বহুখিনি উপকৃত হ'ব কিমান বিঘা কৰিছে আপোনালোকে ইয়াতে আমাৰ এখেত 200 ওপৰত হ'ব মানে মুঠতে 200 বিঘা ওপৰত হ'ব মানে সৰিয়হ খেতি কৰা আপোনালোকে খেতি কৰিয়ে জীৱিকা তেনেকুৱাতো চাকৰি বাকৰি নাই বিজনেছো নাই আৰু আমাৰ মানে এইখিনিয়ে প্ৰধান আৰু ধান খেতি আৰু সৰিয়হ খেতি আৰু ইয়াৰ লগত যদি আৰু আমি তেনেধৰণৰ আৰু ৰঙালাও কবি বেঙেনা জলকীয়া যদি কৰিব পাৰোঁ তেতিয়া আমাৰ আৰু উপকৃত হ'ব এতিয়া আমি অকল এটাৰ পৰা মানে অলপমান ইনকম কৰিবলৈ মানে টান হৈছে মানে সেইখিনি যদি সুবিধা চৰকাৰৰ পৰা পাওঁ তেতিয়া আমাৰ মানে বহুখিনি উপকৃত হ'ব পাৰিম আমাৰ ৰাইজ মানে এখেত